আমি ফাৰ্মাৰ হয়, ব্ৰইলাৰ ফাৰ্মাৰ। তো আমি 2-3 বছৰৰ পৰা কৰি আছোঁ। এতিয়া হঠাতে কি হ'ল যে এই কচুগাঁও পাটগাঁৱৰ সেইফালে যে কিছুমান দাদাগিৰি টেক্স লয়, গাড়ী প্ৰতি 20,000 25,000 আৰু গাড়ীয়ে আমাক কয় আৰু তো এনেকুৱা হ'লে গাড়ী নাহে আমাৰ এইফালে। আৰু গাড়ী নাহিলে আমি যিবিলাক ব্ৰইলাৰ পুহি আছোঁ সেইবিলাক চেল কৰিব নোৱাৰিম। চেল কৰিব নোৱাৰিলে তো আমাৰ লছ হৈ যাব। সেইকাৰণে এই SDO ছাৰৰ ওচৰত আহিছোঁ। আহি পেলাই আমি এখন পত্ৰ নিবেদন কৰিম যে আমাক এই চেণ্ডিকেটটো উঠাই দিব লাগে। আমি নিবনুৱা মানুহ, লোন চোন লৈছোঁ, ঘৰ বনাইছোঁ। তো কোম্পানীৰ পৰা আমি অসমৰে কোম্পানী হয়, কোম্পানীৰ পৰা আমাক বাচ্চা দিয়ে, সেইটো আমি ডাঙৰ কৰোঁ। এতিয়া লৈ যোৱা বন্ধ হৈছে। লৈ নগ'লে মেচুৰিট মালখিনি মৰি যায়। এটা গাড়ীত 1500 কেজি 1600 কেজি যায়। সেই গাড়ীখন কৰি 15-20,000 কৰি লয় এই চিণ্ডিকেটৰ মানুহ। আমি নাম নাজানো কোনে লয়। তাত গাড়ী নাহে আমাৰ ইফালে। আৰু গাড়ী নাহিলে কি কোম্পানীক আমাক মাল নিদিব। কোম্পানী যদি মাল নিদিয়ে আমি কেনেকৈ চলিম? আমি লোন লৈ মানে ঘৰ বনাইছোঁ, টকা পইচা ইনভেষ্ট কৰিছোঁ, কিস্তি দিব লাগে। এতিয়া কি বিচাৰিছে? আমি ছাৰৰ ওপৰত বিচাৰিছোঁ যে আমাক এই চিণ্ডিকেটখিনি বন্ধ কৰি দিব লাগে আৰু আমাৰ কৰ্মখিনি যাতে আমি কৰি খাব পাৰোঁ। মাল ক'ত যায়? আমাৰ মাল এইফালে বঙাইগাঁও যায়, বৰপেটা, গুৱাহাটী এনেকৈ যায়। ক'ত কৰি আছে এই কামবিলাক? আমি এই BTCতো আছে আৰু নন BTC ডিংডিঙা সেইফালে কৰি আছোঁ। কিমানজন মানুহ আছে? কমচে কম 150 পৰিয়াল আছে আৰু তাৰ লগতে যিবিলাক লেবাৰ দিয়ে সিহঁতেও মানে কি পায়, মানে পশুপাল পায় আৰু। আমি সৰু সুৰা এটা বিজনেছ কৰি খাওঁ, ব্ৰইলাৰ কুকুৰা। তাক 1 সপ্তাহ ধৰি শুনা পাওঁ যে ৰাস্তাত কিছুমান মানুহে গাড়ী ধৰি পইচা লৈ থাকে। সেই কাৰণত গাড়ীবিলাক আমাৰ ইয়াত নাহে। গতিকে আমি এইটো মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে মহোদয়ে যাতে এইটো দয়া কৰি অনতিপলমে যাতে এইটো আমাৰ ছল্ভ কৰি দিয়ে, নহ'লে আমি বিজনেছ কৰি খাব নোৱাৰিম। পইচাটো ক'ৰ পৰা কোনে লয়? এইটোতো আমি গম নাপাওঁ। আমি যিবিলাক কোম্পানীৰ পৰা মানে ব্ৰইলাৰটো লওঁ, সিহঁতে আমাক কয়ে যে বোলে ৰাস্তাত কিছুমান মানে গুণ্ডা বাহিনীয়ে পইচা লয়। এইটো কোনে লয় এইটোতো আমি নাজানো। এই কাৰণত গাড়ীবিলাক নাহে। গতিকে এইটো অতি সোনকালে বন্ধ কৰিব লাগে, নহ'লে আমাৰ চলা ফিৰা বহুত টান হৈ যাব। কিমান টকা লয়? এইটো শুনা পাইছোঁ যে 20-25 হাজাৰকৈ টকা লয় গাড়ী ভৰ্তি। আপোনালোকে ব্ৰইলাৰ কিমানমান ইয়াতে ব্ৰইলাৰ উৎপাদক আছে? এইটো আছে মোটামুটি 200-250 মান মানুহে এইটো কৰ্ম কৰি খায়। কেতিয়াৰ পৰা? এইটো বহুত দিন হৈছে। আগতো নাছিল। এইটো 1 সপ্তাহ মানৰ পৰা এইটো হৈছে আৰু। কি মানে কিমান আপোনালোকে কোনে জনাইছে বা আপোনালোকে? এইটো আমাক যি কোম্পানীৰ পৰা আমি বাচ্চাটো লওঁ, যিহঁতে আমাক দিয়ে, কাৰণ আমিতো গৰীব মানুহ, আমিতো ডাইৰেক্ট কিনি পুহিব নোৱাৰোঁ। সেইকাৰণত কোম্পানীৰ থ্ৰু দি আমি এইটো বিজনেছ কৰি খাওঁ। গতিকে সিহঁতে যদি কয় বোলে প্ৰত্যেক গাড়ীত যদি 20,000কৈ টকা দিব লাগে, তেনেহ'লে আমি কেনেকৈ দিম? লাভে হয় 2-1 টকা। আমি যদি সিহঁতক 20,000 দিওঁ, আমিতো কৰিব নোৱাৰিম, আমি গুচি যাব লাগিব। তেনেহ'লে আমাৰ কৰ্ম জীৱনটো বন্ধ হৈ যাব। আমি বেকাৰ ল'ৰা। মানে তেওঁলোকে বাচ্চাবিলাক দিব আহে আপোনালোকক? আমাক দিয়ে, বাচ্চা দিয়ে, আধাৰ দিয়ে। আৰু আমি ঘৰটো আমি নিজে বনাওঁ আৰু মেইনটেনেঞ্চটো আমি কৰোঁ। আৰু মেইনটেনেঞ্চৰ বিনিময়ত আমি কিছুমান টকা অলপ পাওঁ আৰু এইটোতে আমি পৰিয়ালটো চলাওঁ। যেতিয়া দিব আহে পইচা লয়। এতিয়া আপোনালোকৰ ফাৰ্মত মুৰ্গী আছে? আছে। মেচুৱেট হৈছে মাল, বিক্ৰী কৰিব নোৱাৰোঁ। কি কৰিম এতিয়া? মৰি আছে। আমি চিভিল SDO ছাৰক দিম বুলি আহিছোঁ, কাৰণ এইটো হ'লে আমাৰ নাহিব ইয়াত গাড়ী নাহিলে আমি মাল কি কৰিম? পশ্চিমবংগৰ পৰাতো গৈ আছে? পশ্চিমবংগৰ পৰা গৈ আছে, কিন্তু আমি BTCৰ মানুহ। আমি BTCত থাকি যদি আমি বিজনেছ কৰি খাব নোৱাৰোঁ, তেনেহ'লে আমি কি কৰিম? কোকৰাঝাৰৰ মানুহ, আমি BTCৰ মানুহ। যিমান মানুহ আছে চব আমি কোকৰাঝাৰৰ মানুহ। বেংগলৰ গাড়ী যদি পাৰ হৈ যাব পাৰে, আমাৰ গাড়ী কিয় যাব নোৱাৰে? আপোনালোকৰ মাল এনে ক'ত যায়? এইফালে আপাৰ অসমত যায়, গুৱাহাটী ইফালে যায় আৰু। এতিয়া বন্ধ হৈ আছে? এতিয়া বন্ধ হৈ আছে, আমাৰ মাল নাযায়। কিমান দিন ধৰি? 1 সপ্তাহমান। পইচাখিনি কোন ঠাইত লয়? এইটো শুনা পাইছোঁ যে পাটগাঁও, বিছমুৰী এনেকুৱা ছাইডত লয়।